নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। বহুত সমালোচনাক ভিডিঅ' চালোঁ, বহুত কাপোৰ কানি ভিডিঅ' চালোঁ, বহুত খোৱা বোৱাৰ ভিডিঅ' চালোঁ, বহুত মনোৰঞ্জন লাগে, নলগা নহয়। কিন্তু ছ'চিয়েল মিডিয়াৰ সদব্যৱহাৰৰ কাৰণে মই অহা মাহৰ পৰা বিশেষ কিছুমান কণ্টেণ্টৰ ওপৰত ভিডিঅ' ৰিলছ আদি বনাম বুলি ভাবিছোঁ, য'ত থাকিব আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় দৈনন্দিন আপোনাৰ স্বাস্থ্য পাতিৰ বিষয়ে, আপোনাৰ শিক্ষাৰ বিষয়ে, তাৰপিছত আপোনাৰ খেলা ধূলাৰ বিষয়ে, যে খেলা ধূলা কৰি আপুনি কোনটো খেলত আপোনাৰ কেৰিয়াৰ গঢ়িব পাৰিব, আপোনাৰ ভ্ৰমণৰ বিষয়ে, কোনখিনি জেগাত আপুনি গ'লে কেনেকুৱা হ'ব, কেনেকুৱা চিটুৱেশ্যন আপুনি পাব, তাৰপিছত আপোনাৰ বিশেষকৈ আমাৰ যিখিনি কলা সংস্কৃতি সেইখিনিৰ ওপৰতো মই বনাম বুলি ভাবিছোঁ। তাৰপিছত মই বনাম আমাৰ যিখিনি উদীয়মান ল'ৰা, তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কে, তেওঁলোকে অসম পুলিচত কেনেকৈ ইণ্টাৰভিউ দিব, তেওঁলোকে ষ্টাফ চিলেকশ্যন কমিশ্যনত কেনেকৈ দিব, তেওঁলোকে থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড কেনেকৈ দিব, সেইখিনিৰ ওপৰত মই কিছুমান কণ্টেণ্ট লৈ আহিম বুলি ভাবিছোঁ। তাৰ ওপৰত যদি কিছুমান থাকি গৈছে আপোনালোকে কমেণ্টত জনাব, মই সেইখিনিৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু আপোনাৰ উন্নতিত মই অলপ যদি অৰিহণা যোগাব পাৰোঁ, মোৰ কাৰণে সেয়া বহুত ভাগ্যৰ কথা বুলি মই নিজকে ভাবিম। গতিকে মোৰ চেনেলটো ফ'ল' কৰিব আৰু লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তাক ধন্যবাদ। জয় আই অসম।